নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় সকলোখিনি তথ্য পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। বৰ্তমান সময়লৈকে যদি আমাৰ হোৱাটছআপ গ্ৰুপত সোমাই লোৱা নাই, লিংক ডেছক্ৰিপশ্যনত আছে, তাতো ক্লিক কৰি সুন্দৰকৈ আপুনি সোমাই ল'ব পাৰে গ্ৰুপত। এতিয়া জানিব বিচাৰিছোঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যিখিনি কেণ্ডিডেটে 2022 বৰ্ষৰ NEP ছেশ্যনত নামভৰ্তি কৰিছিল জুলাই ছেশ্যন, গতিকে তেখেতলোকে ইতিমধ্যে আপোনালোকে প্ৰথম ষাণ্মাসিকৰ পৰীক্ষা দিলে আৰু বৰ্তমান আপুনি দ্বিতীয় ষাণ্মাসিক বা ছেকেণ্ড ছেমিষ্টাৰ এডমিশ্যন কৰি পৰীক্ষালৈ বাট চাই আছে। আৰু এইখিনি অৱগত কৰিব বিচাৰিছোঁ যে আপোনালোকে যদি ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ বা মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ অন্যান্য প্ৰগ্ৰেমত যদি ইতিমধ্যে আপোনালোকে নামভৰ্তি কৰিছে, তেতিয়াহ'লে আপোনালোকে ইতিমধ্যে জ্ঞাত আপোনালোকৰ বাবে হোম এছাইনমেণ্ট পাব্লিছ কৰিলে। গতিকে কথা হ'ল আপোনালোকে হোম এছাইনমেণ্টটো কেনেকৈ ডাউনলোড কৰিব এইটো যে ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইখিনি জনাই থ'ব বিচাৰিছোঁ যিখিনি কেণ্ডিডেট NEP ছেশ্যন জুলাই ছেশ্যনৰ নামভৰ্তি কৰিছিল, তেখেতলোকে যথেষ্টখিনি কেণ্ডিডেটে সুধি আছে। তেখেতলোকে সুধিছে যে আমাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ বা মাষ্টাৰ ডিগ্ৰী প্ৰথম ষাণ্মাসিকৰ পৰীক্ষাসমূহ শেষ হৈ গ'ল, এতিয়ালৈকে কোনো ফলাফল দিয়া নাই। গতিকে এইখিনি জনাই থ'ব বিচাৰিছোঁ ফলাফলখিনি আহিবলগীয়া দিনত অনতিপলমে দিবলৈ গৈ আছে। আপোনালোকে ৰিজাল্ট সম্ভৱতঃ লাভ কৰিব পাৰে জুনৰ লাষ্ট সপ্তাহত, আপুনি সুন্দৰকৈ ৰিজাল্ট লাভ কৰাৰ সম্ভাৱনা আছে। এতিয়া চাওঁ বিতং তথ্য। এজন কেণ্ডিডেটে NEP এজন জুলাই ছেশ্যনৰ কেণ্ডিডেটে কেনেকৈ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ হোম এছাইনমেণ্টটো ডাউনলোড কৰিব কাৰো সহায় নোলোৱাকৈ নিজৰ মোবাইল লেপটপ ডেস্কটপ সৈতে অতি কম সময়তে। প্ৰথমতে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, অ'পেন কৰি তাত চাৰ্চ কৰিব KKHSOE.in। KKHSOE.in চাৰ্চ কৰাৰ লগে লগে আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অফিচিয়েল ৱেবছাইটটো দেখিবলৈ পাব। ডাইৰেক্ট আপুনি একো কৰিব নালাগে, অকল স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি গৈ থাকোঁতে গুৰুত্বপূৰ্ণ এটা পপআপ লিংক পাব, মই দেখুৱাই দিছোঁ। অকণ ধৈৰ্য ধৰি ভিডিঅ'টো চাব, কাৰণ স্কিপ কৰি নিদিব। ইয়াত নিশ্চয় দেখিছে অপশ্যন এছাইনমেণ্ট লিংকটোৰ ওপৰত ক্লিক কৰিব। মই যিহেতু ডেমো ভিডিঅ' মই আপোনাক পোনপটীয়াকৈ দেখুৱাব বিচাৰিছোঁ, সেয়া হৈছে এছাইনমেণ্ট। এই এছাইনমেণ্ট লিংকটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব। এছাইনমেণ্ট লিংকটোৰ ওপৰত যেতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে ইতিমধ্যে আপোনালোকে এছাইনমেণ্ট পৰ্টেলৰ ভিতৰত সোমাই পৰিছে। আৰু বহুতো কেণ্ডিডেটে কি কৰে, এই ডোখৰতে খেলিমেলি কৰে, অৱশেষত তেওঁ নিজৰ এছাইনমেণ্টটো বিচাৰি নাপায়। এতিয়া আপুনি দুটা ছেশ্যন দেখিবলৈ পাইছে। এটা ছেশ্যন হৈছে আণ্ডাৰ NEP 2020 আৰু আনটো ছেশ্যন হৈছে আণ্ডাৰ ছেশ্যন জানুৱাৰী 2023 এণ্ড ইলাৰ। গতিকে যিখিনি কেণ্ডিডেটে NEP 2022 বৰ্ষত নামভৰ্তি কৰিছে, আপোনালোকৰ ডিগ্ৰী প্ৰথম ষাণ্মাসিকৰ পৰীক্ষা দিলে, এতিয়া আপোনালোকে ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ আপুনি এডমিশ্যন কৰিছে, আপুনি যদিহে জুলাই ছেশ্যন, সেইবাবে কি কৰিব লাগিব, আণ্ডাৰ NEP 2020ত ক্লিক কৰিব। গতিকে আণ্ডাৰ NEP 2020ত ক্লিক কৰিব। আণ্ডাৰ NEP 2020ত ক্লিক কৰক। আণ্ডাৰ NEP 2020 যেতিয়া ক্লিক কৰিব, ইতিমধ্যে আপোনালোকে আণ্ডাৰ NEP হোম এছাইনমেণ্ট পৰ্টেলৰ ভিতৰত সোমাই পৰিছে। এইখিনিতে বহুতো খেলিমেলি কৰে, ভিডিঅ'টো শেষলৈকে চাব, খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। প্ৰথম কথা, আপোনালোকে নিজৰ ইয়াৰটো ছিলেক্ট কৰিব। ইতিমধ্যে 2024 বৰ্ষৰ আপুনি দ্বিতীয় ষাণ্মাসিকৰ কেণ্ডিডেট, সেইবাবে 2024 অপশ্যনটো ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ আহিলে ছেশ্যন, আপুনি জুলাই ছেশ্যন, যিহেতু জুলাই ছেশ্যনত ডাইৰেক্ট ক্লিক কৰিব। তাৰপিছত আহিলে ছেমিষ্টাৰ, আপুনি ছেকেণ্ড ছেমিষ্টাৰ ছেকেণ্ডত ডাইৰেক্ট ক্লিক কৰিব। এইখিনি জানি থ'ব বিচাৰিছোঁ শ্বৰ্টকাট হিচাপে আপোনালোকে ইচ্ছা কৰিলে প্ৰথম ডেস্কবৰ্ডতে আপুনি দেখিবলৈ পাব। ইয়াত নিশ্চয় আপুনি ডিটেইলছখিনি সম্পূৰ্ণ দেখিবলৈ পাইছে। কিন্তু কথা হ'ল, ইয়াৰ পৰা আপোনালোকৰ শুদ্ধ এছাইনমেণ্টটো ছিলেক্ট কৰোঁতে যথেষ্টখিনি সমস্যা হ'ব পাৰে। সেইবাবে মই এটা গুৰুত্বপূৰ্ণ তথ্য দিম, তথ্যৰ যোগেদি আপুনি কম সময়তে নিজৰ শুদ্ধ এছাইনমেণ্টটো কম সময়তে ডাউনলোড কৰিব পাৰিব। এইখিনি এছাইনমেণ্ট পাব ইয়াৰ পৰা, যদি আপুনি যদি অতি সহজতে ডাউনলোড কৰিব পাৰিব, কিন্তু বহুতে ইয়াৰ পৰা ডাউনলোড কৰিবলৈ যথেষ্টখিনি সমস্যা হয়। সেইবাবে ইয়াৰ যোগেদি অতি সময়তে ডাউনলোড কৰিব পাৰিব। কথা হ'ল, ইতিমধ্যে আপোনালোকে নিশ্চয় ইতিমধ্যে গম পায়, এই সময়লৈকে আপুনি গম পাই আছে, যিহেতু ছেকেণ্ড ছেমিষ্টাৰ আপুনি ছিলেক্ট কৰিলে, তাৰপিছত ছাব কেটেগৰী ছিলেক্ট কৰিব। মই চিম্পলি মাষ্টাৰ ডিগ্ৰী প্ৰথম ক্লিক কৰি দেখাইছোঁ। মাষ্টাৰ ডিগ্ৰী ক'ৰ মই ছিলেক্ট কৰিছোঁ। ছিলেক্ট কৰাৰ লগে লগে ছাব নেম আহিলে। ছাব নেমটো মই আপোনাক দেখাবৰ বাবে মই MA ইন আছামিছ লৈছোঁ। আছামিছত ছিলেক্ট কৰিছোঁ। ছিলেক্ট কৰি আপুনি পেপাৰটো ছিলেক্ট কৰিব, অল ইন ওৱান ছিলেক্ট কৰিব, অকণ ৱেইট কৰিব। ছাৰ্ভাৰ ডাউন থাকিব পাৰে, কাৰণ আপুনি ছিলেক্ট কৰিছে। ছিলেক্ট কৰিলে অকণ ৱেইট কৰিব, কাৰণ নেটৱৰ্কৰ ইছ্যু হ'ব পাৰে। ইতিমধ্যে নিশ্চয় আপোনালোকে দেখিবলৈ পালে কোৰ্চ মাষ্টাৰ ডিগ্ৰী আপোনালোকৰ সন্মুখত লাইভ দেখাই আছোঁ। ছাব নেম নিশ্চয় MA আছামিছ ছিলেক্ট কৰিছিলোঁ, অল ইন ওৱান আছে। ছেকেণ্ড ছেমিষ্টাৰ জুলাই ছেশ্যন 2004 ইয়েৰ, অৰ্থাৎ 2024 ইয়েৰ 2024। তাৰপিছত উল্লেখ আছে ৰিমাৰ্ক আৰু লাষ্ট ডেট। আপোনালোকৰ লাষ্ট ডেট উল্লেখ কৰা হৈছে 31/7/2024। ডাউনলোড অপশ্যনত ক্লিক কৰি সুন্দৰকৈ আপুনি নিজৰ হোম এছাইনমেণ্টখিনি ডাউনলোড কৰিব পাৰিব, একেটা পেটাৰ্ণকে। মই সকলোখিনি ছিষ্টেম একেখিনিয়ে, তেওঁ বুলি মই আকৌ 2024 তেনেদৰে ছিলেক্ট কৰিম। ছিলেক্ট কৰি আমাৰ BA প্ৰগ্ৰেমৰ যে ডাউনলোড কৰি দেখাম, বহুতে খেলিমেলি বুলি ভাবে। ছেকেণ্ড ছেমিষ্টাৰ অট'মেটিক ছিলেক্ট হৈ আছে। ছাব কেটেগৰী আমি ছিলেক্ট কৰিছোঁ আপোনাক দেখাবৰ বাবে। নিশ্চয় ছাব কেটেগৰী মই ডিগ্ৰী মেজৰ লৈছোঁ। ডিগ্ৰী মেজৰ ছিলেক্ট কৰি দিয়াৰ লগে লগে আমাৰ কোনটো ছাবজেক্টৰ এছাইনমেণ্ট লাগে সোধা হৈছে। আপুনি যিটো ছাবজেক্ট এছাইনমেণ্ট তাত চিম্পলি ক্লিক কৰিব। মই বেচেলাৰ অফ আৰ্টছ ইন আছামিছত ছিলেক্ট কৰিছোঁ। আছামিছ ছিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ নিজৰ ছিলেক্ট কৰিব লাগে কোনটো এছাইনমেণ্ট লাগে। আপোনাৰ চাৰিটা এছাইনমেণ্ট দেখিবলৈ পাইছে, মই তাৰে যিকোনো এটা অপশ্যন ছিলেক্ট কৰি দিছোঁ। ছিলেক্ট কৰি দিয়াৰ লগে লগে আমাৰ সন্মুখত নিশ্চয় দেখিছে ওলাই পৰিছে বেচেলাৰ অফ আৰ্টছ আছামিছ আধুনিক অসমীয়া সাহিত্য বুৰঞ্জী ছিলেক্ট কৰিছিলোঁ। ছেকেণ্ড ছেমিষ্টাৰ জুলাই ছেশ্যন 2024 ইয়াৰ।
31/7/2024 লাষ্ট ডেট ডাউনলোড বটনত ক্লিক কৰি সুন্দৰকৈ ডাউনলোড কৰিব পাৰিব এইখিনি হৈছে এছাইনমেণ্ট ডাউনলোড কৰা পৰ্টেলৰ প্ৰচেছ যদি ভিডিঅ'টোৰ পৰা উপকৃত হৈছে নিশ্চয় প্লিজ ভিডিঅ' বন্ধুসকলে শ্বেয়াৰ কৰিব বৰ্তমান দেখি থকা পৰ্টেলখনৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যন দি দিছোঁ দি দিয়াৰ লগে লগে সুন্দৰকৈ আপোনাৰ এছাইনমেণ্টটো ডাউনলোড কৰিব পাৰিব এই প্ৰচেছৰ যোগেদি ফ'ল' কৰি এইটো আছিল গুৰুত্বপূৰ্ণ লেটেষ্ট ইনফৰমেশ্যন আকৌ কৈছোঁ যদি কিবা জানিবলগীয়া আছে তলত কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ কমেণ্ট ভিডিঅ' উত্তৰ দিবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ মাধ্যমেৰে গতিকে অন্ততঃ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আপুনি ভিডিঅ' লাইক কৰিব যদি তেনেকৈ চেনেলটিক ছাবস্ক্ৰাইব কৰা নাই চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ এতিয়ালৈকে যদি দ্বিতীয় চেনেলটিক ছাবস্ক্ৰাইব কৰা নাই চেনেলটিক ছাবস্ক্ৰাইব কৰিব আমি অলপ মনোৰঞ্জন দিবলৈ ইচ্ছা কৰি আহিছোঁ ইতিমধ্যে আণ্ডাৰ NEP 2020 ক্লিক কৰিব সকলোখিনি NEP কেণ্ডিডেটে সেইখিনি কথা মনত ৰাখিব আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰ আজিৰ ভিডিঅ' এটা সামৰণি মাৰিছোঁ সুস্থ থাকক ভালদৰে পঢ়া শুনা কৰক আৰু পৰীক্ষাৰ বাবে সদায় প্ৰিপেৰেশ্যন কৰি থাকিব এনে নহয় যে জীৱনত সমস্যা থাকিবই সমস্যাখিনি চেৰাই পেলাই নিজৰ পঢ়া শুনাত নিজকে আগুৱাই নিবলৈ চেষ্টা কৰিব লাগিব আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰ আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম সুস্থ থাকক